হেল্ল' ভিউৱাৰ্ছ, কেনে আছে সকলোৱে? আশা কৰোঁ ভালে আছে চাগে। আজি মই পেলনীয়া পৰ্দাখন লৈছোঁ, দেখিছেনে? এইখিনি কিবা এটা কৰিম বুলি ভাবিছোঁ। এনেই পেলাই দিয়াতকৈ কিবা এটা লাগতিয়াল কামত আহিলে ভাল লাগে, নহয়নে বাৰু? সেয়েহে ভাবিছোঁ এই পাকঘৰৰ যে এইখিনি আছে, খালী জেগাখিনি বেয়া দেখা হৈছে। ভাবিছোঁ এইখিনিতে এনেকৈ মাৰি দিম আৰু। এতিয়া এনেদৰে চিলাই লৈছোঁ, বেজিৰে চিলাইছোঁ, কাৰণ মেচিন চলাব যিহেতু মই নাজানো। আমি মহিলাসকলে মেচিন চলাব জনাটো খুবেই দৰকাৰ, নহয়নে বাৰু? কিবা এটা চিলাই নিজে ডিজাইন দি পিন্ধিব বৰ মন যায়, আৰু সময়ত ঘপককৈ নাপায়ো। আৰু এইখিনি হৈ গ'ল, এনেদৰে ইয়াত লগাই দিছোঁ। কেনে হৈছে জনাবচোন। ভাল লাগিলে আকৌ বেলেগ ভাল কাপোৰেৰেও দিব পাৰিম। আজি চাই লৈছোঁ আৰু। আৰু এইবোৰ কৰি এতিয়া পাকঘৰত সোমাব হ'লে, আৰু আজি ভাবিছোঁ হাঁহৰ মাংস বনাম। এইদৰে তেলখিনি বহাই দিছোঁ, দি ইয়াত দালচেনি, ইলাচিখিনি দি লৈ পিঁয়াজ, আদা, নহৰু, মছলা পাতি গোটেইখিনি দি ভালদৰে লাৰি এনেদৰে পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে লাৰিম। তেলটো অলপ কমেই দিছোঁ, যিহেতু হাঁহৰ মাংসত বহুত বেছি তেল থাকে। তেনেদৰে কিছু সময় লাৰি চাৰি মাংসখিনি বহাই দিলোঁ। কিছু সময় এনেদৰে ভালদৰে লাৰি চাৰি পানীটো কমি নোযোৱালৈকে, তাৰপিছত অকণ এনেদৰে পানী দিলোঁ, দি আকৌ এনেদৰে লৰাই চৰাই পানীটো নোহোৱা কৰি মিনিমাম 5 বাৰমান এনেদৰে পানী নোহোৱা কৰি আকৌ পানী দিলোঁ এবাৰ হ'বলৈ। আৰু আলুও দিছোঁ ইয়াত। এতিয়া হৈ গ'ল